আজি আপুনি পটিয়াগাঁৱত উপস্থিত আছে, কি ক'ব? চাওক, মই আজি বিগত বহু বছৰ চাবলৈ গ'লেতো মই প্ৰায় 25-30 বছৰ মই ৰাজনৈতিক সামাজিক ক্ষেত্ৰখনত আছোঁ। যোৰহাট জিলাখনত আপোনালোকে সকলোৱে জানে, বিভিন্ন ৰাইজৰ সুখ দুখ অভাৱ অভিযোগ সেইসকলৰ সেইখিনিৰ লগতে মই আত্মিকভাৱে মই জড়িত হৈ আছোঁ। কিন্তু বিগত আজি 2 বছৰ আগত যেতিয়া নৱগঠিত তিয়ক বিধানসভা সমষ্টি গঠিত হ'ল, তাৰ পিছৰ পৰাই মই মোৰ এটা মনত সপোন আছিল যে মই তিয়ক বিধানসভা সমষ্টিৰ পৰা 2026 চনত প্ৰতিদ্বন্দ্বিতা কৰিম ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা। আৰু সেই অনুযায়ী মই সেই 2 বছৰ লাষ্ট 2 বছৰ 2.5 বছৰ আপোনালোকে দেখিছে সকলোৱে, কাৰণ এইটো ছবিয়ে কেতিয়াও মিছা কথা নকয় যে প্ৰতিদিন প্ৰতি ঘণ্টা প্ৰতি মিনিট মই ৰাইজৰ মাজত থাকিবলৈ মই চেষ্টা কৰিছোঁ। তিয়ক বিধানসভা সমষ্টিৰ এনেকুৱা এটা অঞ্চল নাই, এনেকুৱা এখন পঞ্চায়ত নাই, এনেকুৱা এখন গাঁও নাই, এনেকুৱা এটা চুবুৰী নাই যিটো চুবুৰী, যিখন গাঁও, যিটো পঞ্চায়তলৈ মই যোৱা নাই। বিভিন্ন ব্যক্তিগতভাৱে যিখিনি পাৰোঁ, যিখিনি গাঁৱৰ ৰাস্তা পদূলি, জৰাজীৰ্ণ ৰাস্তা পদূলিয়ে হওক বা নিৰাশ্ৰয়া ব্যক্তিৰ ঘৰ নিৰ্মাণকে আদি কৰি বা বিভিন্ন ৰোগাক্ৰান্ত ব্যক্তিক চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ উপৰিও বিভিন্ন যুৱ সংঘ, বিদ্যালয় মহাবিদ্যালয়লৈ ক্ৰীড়াৰ আচবাব দিয়াকে আদি কৰি ক্ৰীড়া সামগ্ৰী প্ৰদান কৰা আদি কৰি অত্যাৱশ্যকীয় বহুখিনি সামগ্ৰী প্ৰদান কৰা কামো মই কৰি আহিছোঁ সমান্তৰালভাৱে। গতিকে মই আশা ৰাখিছোঁ যে যিহেতু নিৰ্বাচনলৈ আৰু বেছিদিন নাই, মাত্ৰ 40-42টা দিন আছে, গতিকে মই খুবেই আশাবাদী আৰু মই ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা প্ৰাৰ্থিত্ব পাম বুলি মই আশাবাদী। আৰু মই আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি ৰাজ্যিক নেতৃত্ব, কেন্দ্ৰীয় নেতৃত্ব, মই সকলোলৈকে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে তেখেতসকলে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত ভাল ধৰণে চালি জাৰি চাই ৰাইজ কাৰ লগত আছে, পাব্লিকৰ লগত ৰিলেশ্যনটো কাৰ ভাল বা ৰাইজে কাক বিচাৰি আছে, আৰু সেইখিনি আচলতে পুংখানুপুংখভাৱে তেখেতসকলে চাই যাতে প্ৰাৰ্থিত্ব প্ৰদান কৰে। আৰু গতিকে মই এইখিনিকে ক'ব বিচাৰিম। আৰু অনাগত দিনত বহুখিনি সপোন আছে, বহুখিনি প্ৰজেক্ট আছে কৰিবলগীয়া। এতিয়া যিখিনি ব্যক্তিগতভাৱে পাৰিছোঁ কৰিছোঁ। যেতিয়া নিৰ্বাচন বুলিয়ে নহয়, আগৰ পৰাই দেখিছোঁ ছ'চিয়েল মিডিয়াত যথেষ্ট আপুনি চৰ্চিত এটা বিষয় হৈ আছে। ঈশ্বৰ প্ৰসন্ন বৰদলৈ যথেষ্ট মানে চৰ্চিত, আত্মজনক কাষত আপুনি আছে বুলি কয়। সেইখিনি মই কৈছোঁৱেই যে মই থাকিবলৈ চেষ্টা কৰোঁ, কাৰণ মানুহৰ কিবা এটা বিপদ হ'লে বুলি যদি মোক খবৰ দিয়ে, তেতিয়াহ'লে মই ৰাতি 2টা বজাতো গৈ পেলাই মই মেডিকেল কলেজত উপস্থিত হওঁ। বা বিভিন্ন কাৰোবাৰ যদি অসুখ হয়, মই নিজৰ গাড়ীৰে মই লৈ যোৱাৰ ব্যৱস্থা কৰোঁ। কেতিয়াবা কিছুমান দৰিদ্ৰ সীমাৰেখা তলৰ ব্যক্তিয়ে অসুখীয়া মানুহজন যোৰহাট মেডিকেল কলেজৰ পৰা গুৱাহাটীলৈ নিবলৈ অসুবিধা হয়, ডিব্ৰুগড়লৈ নিয়াৰ পৰিৱেশটো নাথাকে তেওঁলোকৰ পৰিয়ালত, তেতিয়া মই এম্বুলেঞ্চ আদিও মই পঠোৱাৰ ব্যৱস্থা কৰোঁ। সেইখিনিলৈকে যিমানখিনিলৈকে পাৰোঁ ৰাইজৰ লগত আছোঁ। আৰু অনাগত দিনবিলাকতো ৰাইজৰ লগত তেনেধৰণে থাকিম। কাৰণ মই আপোনালোকে নিজেই দেখিছে, কাৰণ আপোনালোক প্ৰত্যেকগৰাকী সাংবাদিক বন্ধুৱে মোৰ পুৰণি বন্ধু, কাৰণ আজি বছৰ ধৰি আপোনালোকে মোক দেখি আহিছে। কাৰণ মোৰ কোনো ধৰণৰ কেতিয়াও মোৰ স্বভাৱ সলনি হোৱা নাই। কাৰণ মই আজি বিভিন্ন দলৰ দায়িত্বতো আছিলোঁ, চৰকাৰৰ দায়িত্বতো আছিলোঁ, বিভিন্ন বৰ্ডৰ মেম্বাৰো আছিলোঁ। কিন্তু তেতিয়াও মোৰ যেনেকুৱা আছিলোঁ আৰু এতিয়াও মই তেনেকুৱাই, আৰু আগলৈও মই তেনেকৈয়ে থাকিম। আৰু সেইটো কাৰণে আচলতে ৰাইজে মোক আচলতে সহজতে যিহেতু পায় ৰাইজে। আৰু নতুন তিয়ক সমষ্টি এতিয়া অসমৰ ৰাইজৰ এটা প্ৰত্যক্ষ দৃষ্টি ৰাখিছে নতুন তিয়ক সমষ্টিক লৈ। আৰু কিন্তু তাতোতকৈ এটা উল্লেখনীয় কথা যে যোৰহাট লোকসভাত কংগ্ৰেছৰ গৌৰৱ গগৈ, তেখেত এজন সাংসদ, এই ক্ষেত্ৰত কিবা অসুবিধা সৃষ্টি হৈছে? নাই, গৌৰৱ গগৈ ডাঙৰীয়াৰ সাংসদ হোৱাৰ ক্ষেত্ৰত মোৰ কোনো অসুবিধা নাই, বা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কোনো দলৰ কোনো অসুবিধা নাই। কাৰণ আমাৰ দল খুবেই আমাৰ সাংগঠনিকভাৱে ভেটি সবল, আৰু আমি খুব সক্ৰিয়, আৰু আমি বিপদৰ সময়ত থাকোঁ। গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ হোৱাৰ আজি 2 বছৰ হ'ল, কিন্তু তেওঁ আমাৰ এই অঞ্চলবিলাকলৈ আহি পোৱা নাই। আপোনালোকে পটিয়াগাঁও অঞ্চলৰ ৰাইজক সোধক যে গৌৰৱ গগৈ ইয়ালৈ আহিছে নেকি। কিন্তু আমিতো দিনে ৰাতি ইয়াত থাকোঁৱেই। আজি জাঁজীমুখৰ অঞ্চল, আজি জাঁজীমুখৰ ভিতৰুৱা অঞ্চলবিলাকত মই ৰাতিও থাকোঁ, কিন্তু গৌৰৱ গগৈটো আজিলৈকে তালৈ গৈয়ে পোৱা নাই। গতিকে গৌৰৱ গগৈ মোৰ কাৰণে একো ফেক্টৰ নহয়। আৰু মোৰ ব্যক্তিগতভাৱে মই আগতেও কৈছোঁ, যদি মোৰ এগেইনষ্টত যদি তিয়ক বিধানসভা সমষ্টিত যদি গৌৰৱ গগৈ ডাঙৰীয়াই যদি প্ৰতিদ্বন্দ্বিতা কৰে, বৃহৎ ভোটৰ ব্যৱধানত মই তেওঁক পৰাজিত কৰিম।